নমস্কাৰ হেয়াস কালেকশনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম। আজিৰ ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছো। খুব ধুনীয়া ধুনীয়া পকোৱা সূতাৰ গামোচা আহিছে, ডিজাইন বেলেগ বেলেগ আহিছে। আপোনালোকৰ লগতে শ্বেয়াৰ কৰিম বুলি ভাবিলো। প্ৰথমে চাব এইখন নতুন এটা ডিজাইন চাওক, খুব ধুনীয়া হয়। দীঘে বানিয়ে পকোৱা সূতা আৰু ওৱান সাইড ফুলৰ গামোচা হ'ব। দেখিছেনে? এইটো হ'ব ফুলৰ ডিজাইন। দেখিছে? খুব বেছি ধুনীয়া হ'ব, দীঘল বহল হ'ব। আপোনালোকে সুন্দৰকৈ ব্যৱহাৰ কৰিব পাৰিব এইখন গামোচা। সকলো অকেজনতে আপোনালোকে খুব সুন্দৰকৈ ব্যৱহাৰ কৰিব পাৰিব, লগতে ঘৰতো ব্যৱহাৰ কৰিব পাৰিব। আৰু এনেকুৱা গামোচা যদি আপোনালোকে আমাৰ পৰা ছিংগল পিচ ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰিব মাত্ৰ 200 rupees, 200 টকাত ল'ব পাৰিব। আৰু যদি আপোনালোকে আমাৰ পৰা 5 পিচ লগতে লয় তেতিয়াহ'লে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 900 rupees, 900 টকাত ল'ব পাৰিব। গামোচাৰ পোন প্ৰথমবাৰৰ বাবে আমি অফাৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে। গতিকে এই অফাৰ যাতে আপোনালোকে কেতিয়াও নেহেৰুৱায়, কাৰণ এইবিলাক গামোচা পাবলৈ বহুত টান, বহুত বেছি ধুনীয়া কোৱালিটি। আচলতে টান নহয়, গামোচা পাব আপোনালোকে য'তে ত'তে পাব গামোচা, কিন্তু আপোনালোকে কোৱালিটিবিলাক নাপায়। ফুল লৈ পেলাই আপোনালোকে ইমানটো দামত গামোচা কেতিয়াও কিনিবলৈ নাপায়। আৰু আন এটা ডিজাইন দেখাইছোঁ চাওক, এইটো খুব সুন্দৰ এটা ডিজাইন। এইখন গামোচাও ল'ব পাৰিব। যদি আপোনালোকে 1 পিচ লয় ল'ব পাৰিব 200 rupees, আৰু যদি আপোনালোকে 5 পিচ লগতে লয় তেতিয়াহ'লে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 900 rupees, 900 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু এইটো এটা আছে ফুলৰ ডিজাইন, চাওকচোন। এইটো খুব বেছি ধুনীয়া হয়, দেখিছেনে? এইটো আৰু মই এনেকৈ দেখাই থাকোঁতে স্ক্ৰীনশ্বটটো ৰাখিব। আপোনালোকৰ যিখন গামোচা ভাল লাগে সেইখন গামোচা আমাৰ ফালৰ পৰা আমি পঠিয়াই দিব পৰা হ'ব। আৰু যদি 1 পিচ লয় 200, আৰু যদি 5 পিচ লয় তেতিয়াহ'লে আপোনালোকে আমাৰ পৰা 900 rupees। আৰু আপোনালোকে তাৰ ওপৰতো যদি বেছিকৈ ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাক যোগাযোগ কৰিব, আপোনালোকক আমি প্ৰাইচটো আমাৰ ফালৰ পৰা জনাই দিয়া হ'ব। আৰু তাৰপিছতে চাব, এইটো এটা আছে ডিজাইন, কেইবাটাও ডিজাইনত আহিছে। সেইকাৰণে আপোনালোকৰ লগত আজি দেখায়ো খুব বেছি ভাল লাগিছে, কাৰণ ডিজাইন এতিয়া বৰ্তমান মোৰ ওচৰত কেইবাটাও আছে। যদি ল'ব বিচাৰে আপোনালোকে সোনকালে কণ্টেক্ট কৰিব, কাৰণ এইবিলাক গামোচা বহুতে 100 পিচ 200 পিচ 150 পিচ এনেকৈ লয়। যিহেতু এতিয়া সভা সমিতি কিবা কিবি উৎসৱ পাৰ্বণ চলিয়ে আছে, আৰু সকলোতে এইবিলাক গামোচা খুব সুন্দৰকৈ ব্যৱহাৰ কৰিব পাৰে আপোনালোকে। আৰু যিহেতু বিয়াৰ ছিজন, এতিয়া বিয়াতো আপোনালোকে মান ধৰিবৰ কাৰণে এইবিলাক গামোচা ব্যৱহাৰ কৰিব পাৰে। আৰু আজি কেইবাটাও ডিজাইন আপোনালোকৰ কাৰণে লৈ আহিছোঁ চাওক। এইটো এটা আছে ইয়াৰ ডিজাইন, এইটো এটা আছে ইয়াৰ ডিজাইন, এইটো এটা আছে ইয়াৰে ডিজাইন। এইটো ডিজাইন মই আগৰ পৰাই দেখাই আছোঁ আপোনালোকক, বহুতে ভাল পাইছে। আৰু এইটো এটা আছে ডিজাইন, চাওক। আপোনালোকৰ যিখন গামোচাই ভাল লাগে সেইখনে আপোনালোকে আমাক স্ক্ৰীনশ্বট ৰাখি যোগাযোগ কৰিব। আৰু লগতে যদি আপোনালোকে সৰহকৈ ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব। আৰু তাৰপিছতে দেখাই দিম হাতে বোৱা, মানে মাটিশালত বোৱা ৰুমাল। এইখন চাব, ৰুমাল এইখিনি কাটি থোৱা হোৱা নাই, লগতে আছে কেইবা পিছো। আপোনালোকে এইবিলাক 5 পিচ পেয়াৰ কৰি ল'ব লাগিব। 1 পিচ ল'ব পাৰিব আপোনালোকে 30 rupeesত, 30 টকাকৈ এখন ৰুমাল আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। আৰু ইয়াৰে ৰুমাল আপোনালোকে 5 পিচ কম্ব কৰি ল'ব লাগিব, কাৰণ এইবিলাক সৰু সুৰা বস্তু ইমান অকণমানকৈ পঠিয়াবলৈ দিগদাৰ, যিহেতু কুৰিয়াৰ পঠিয়াবলগীয়া হয়। গতিকে আপোনালোকে 5 পিচ ল'ব লাগিব আমাৰ পৰা। আৰু 1 পিচৰ প্ৰাইচ আহিব 30 টকাকৈ। 30 rupeesত আপোনালোকে আমাৰ পৰা ছিংগল পিচ ল'ব পাৰিব মাটিশালত বোৱা পকোৱা সূতাৰ ৰুমাল। আৰু তাৰপিছতে মই দেখাই দিছোঁ পকোৱা সূতাৰ ৰিহা। পকোৱা সূতাৰ ৰিহা বিচাৰি থাকে বহুতে, মই প্ৰতিটো ভিডিঅ'তে দেখুওৱা নহয়, কিন্তু বহুতে বিচাৰি থাকে, সেইকাৰণে আজি দেখুৱাই দিছোঁ। এখন পাৰি নথকা ৰিহা হ'ব। আচলতে এনেকৈ কেছৰ ডিজাইন কৰা হৈছে, আৰু দহি বাতিবৰ কাৰণে সূতাও ৰাখি দিয়া হৈছে। এনেকুৱা ৰিহাও আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। আৰু সকলোবিলাক কাপোৰে আমাৰ পৰা আপোনালোকে হ'লচেল ল'ব পাৰিব। হ'লচেল ল'বলৈ হ'লে আপোনালোকে আমাৰ পৰা মিনিমাম 6 পিচ ল'ব লাগিব, সংগ্ৰহ কৰিব লাগিব। আৰু চাওক, আৰু 6 পিচ যদি আপোনালোকে আমাৰ পৰা মিনিমাম ক্ৰয় কৰে তেতিয়াহ'লে আপোনালোকে আমাৰ দামতে আপোনালোকেও চেল কৰিব পাৰিব। যদি ভাবিছে আপোনালোকে সেইটো দামতে আমাৰ পৰা চেল কৰিব পাৰিব। গতিকে আপোনালোকে ভাবি লওক যে হ'লচেল প্ৰাইচত আপোনালোকে কিমান কমত আমাৰ পৰা লাভ কৰিব। আৰু এইখন পাৰি থকা হ'ব, এনেকৈ চকলেট কালাৰ পাৰিত আছে, চকলেট কালাৰ পাৰি কৰি দিয়া হৈছে দুইফালে। আৰু এইটো কেছৰ ডিজাইন এনেকুৱা হ'ব, লগতে সূতাখিনি ৰাখি দিয়া হৈছে দহি বাতি ল'বৰ কাৰণে। যিহেতু এইখন নামঘৰলৈ বা যিকোনো ধৰ্মীয় অনুষ্ঠানত ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে, গতিকে দহিটো পকোৱা দহি লগাই ল'ব পাৰিব এইখন। আৰু এই ৰিহাকেইখন যদি আপোনালোকৰ ভাল লাগিছে আমাৰ পৰা ল'ব পাৰিব অনলি 700 rupees, 700 টকাকৈ ল'ব পাৰিব। আৰু ইয়াৰে ষ্টক যথেষ্ট আছে,
আছে আপোনালোকে হোলসেল ল'ব পাৰিব যিমান পিস লাগে হিমান পিস আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব চাব আৰু এনেকৈ চাওকচোন দেখিবলৈ কিমান বেছি ধুনীয়া লাগে এনেকৈ আমাৰ অসমীয়াৰ যিটো কেছৰ যিটো ডিজাইন হয় খুব বেছি ধুনীয়া লাগে যদি আপোনালোকৰ প্ৰয়োজন তেতিয়াহ'লে আপোনালোকে সংগ্ৰহ কৰিব প্ৰাইস আহিব 700 रुपीस 700 টকা ল'ব পাৰিব আৰু ইয়াৰে পিছত চাব খুব ধুনীয়া এখন চাদৰ লৈ আহিছো আপোনালোকৰ কাৰণে পিওর নুনি গাড়ি দিয়া চাদৰ হ'ব এখন দেখিছেনে আৰু গুটে চাদৰখনতে আসলৰ ডিজাইনটো চাব এনেকৈ কৰা আছে আৰু গুটে চাদৰখনতে এনেকৈ গছপুটা ডিজাইনত বুটাৰ কাম কৰা আছে খুব ধুনীয়া এখন চাদৰ লগতে পিন্ধি খুব বেছি ভাল পাব আৰু একেবাৰে বাজেট ফ্ৰেন্ডলি এখন চাদৰ আপোনালোকে যিকোনো সিঙ্গল মেখেলা হৈতে আপোনালোকে পেয়াৰ কৰি পিন্ধিব পাৰিব প্ৰাইস আহিব মাত্ৰ 1500 रुपीस কেৱল মাত্ৰ 1500 টকাত আপোনালোকে এখন চাদৰ ল'ব পাৰিব জানে পিওর নুনি চাদৰ এখনৰ দাম কিমান মাৰ্কেটত বৰ্তমান আপোনালোকে ওলাই গলে গম পাব 2000 টকাৰ তলত আপোনালোকে পিওর নুনি চাদৰ আপোনালোকে সংগ্ৰহ কৰিব নোৱাৰে আৰু এইখন মাজত যেহেতু অকমান গৰিয়লি কৰা হৈছে আৰু আমাৰ ফালৰ পৰা আমি একেবাৰে কম দামত মাত্ৰ কিবা এটা লাভাংশ ৰাখিহে আপোনালোকলৈ আগবঢ়াই আছো মাত্ৰ 1500 रुपीसত আগবঢ়াইছো গতিকে আপোনালোকে ল'ব পাৰিব ইয়াৰে কালাৰ আছে তিনটা কালাৰত লৈ আহিছো আৰু এটা আছে ৰাণী পিংক প্ৰতিখন চাদৰে ইমানেই বেছি ধুনীয়া ইমানেই বেছি সফট হয় আপোনালোকে পিন্ধি মই কৈছো খুব বেছি ভাল পাব পিওর নুনি চাদৰতকৈ এগিখন চাদৰ পিওর নুনিয়ে হয় কিন্তু হলেও মানে খুব বেছি ধুনীয়া হয় কোৱালিটি বহুত বেছি ভাল আৰু বাজেট ফ্ৰেন্ডলি হয় গতিকে আপোনালোকে পিন্ধিব পাৰিব এইবিলাক চাদৰ লহি লগাই ল'ব খুব বেছি ভাল লাগিব আসলত এখন ৰাণী পিংকত আহিব আৰু গুটে চাদৰখনত চাওকচোন কিমান ঘনকৈ বুটাৰ কাম কৰা আছে আপোনালোকে এইবিলাক প্ৰাইসত কিন্তু সাধাৰণতে কতো কিনিবলৈ নাপায় এইবিলাক চাদৰ আমাৰ প্ৰাইস বিলাক বহুত ৰিজনেবল হয় আপোনালোকে চাব পাৰে বেলেগৰ তুলনাত বহুত ৰিজনেবল কে আমাৰ কাপোৰ বিলাক দিয়া হয় আৰু লগতে কোৱালিটি বেষ্ট আহিব আমাৰ কাপোৰৰ আৰু আপোনালোকে যদি চাবলৈ নিজে আহিব বিচাৰে তেতিয়াহলে আপোনালোকে আহিব পাৰে আমাৰ দোকানখন হৈছে ধেমাজি ডিস্ট্ৰিক্ট বৰদলনি আৰু বৰদলনি চেণ্টাৰতে আমাৰ দোকানখন আছে হাইৱে ওচৰতে আছে গতিকে আপোনালোকে যদি আহিব বিচাৰে তেতিয়াহলে আপোনালোকে আহি মেলিও খুব সুন্দৰকৈ চাই ল'ব পাৰিব আৰু যদি অনলাইন ল'ব বিচাৰে তেতিয়াহলে আমাৰ স্ক্ৰিনৰ নাম্বাৰ দিয়া আছে আপোনালোকে স্ক্ৰিনশ্বট ৰাখি আপোনালোকে ফোন কৰাতকৈ আপোনালোকে হোৱাটছআপত এটা মেছেজ কৰিব স্ক্ৰিনশ্বটটো ৰাখি তেতিয়া বহুত বেছি সুবিধা হয় আৰু তাৰ পিছত যাব এখন এটো চকলেট কালাৰ থব দেখিছেনে আসলটো এই এনেকুৱাকৈ আছে আৰু মাজত এনেকে আৰু চাদৰখনৰ মাজত চাওকচোন বুটাৰ কামখিনি এনেকৈ এপাহ এপাহ ফুলেৰে খুব ধুনীয়াকৈ কাম কৰি দিয়া হৈছে আৰু এইখন চাদৰৰ প্ৰাইস আহিব মাত্ৰ 1500 रुपीस 1500 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ভাল লাগিলে আপোনালোকে স্ক্ৰিনশ্বট ৰাখি পটাপট সংগ্ৰহ কৰিব কাৰণ এইবিলাক ষ্টক একেবাৰে নাথাকে যেহেতু আমাৰ কাপোৰবিলাক হোলসেলো দি থকা হয় সেই কাৰণে হোলসেলটো গুচি যায় আৰু যদি আপোনালোকে পিন্ধিব বিচাৰে তেতিয়াহলে আপোনালোকে আমাক সোনকালে যোগাযোগ কৰিব একদিন বতৰটো বহুতে ঠাণ্ডা একেবাৰে ঠাণ্ডা পৰিছে বৰষুণ দিছে আৰু খুব বেছি ঠাণ্ডা পৰিছে আৰু এবাৰ ঠাণ্ডা দিন 3 মাহ 4 মাহৰ মূৰত এবাৰ বৰষুণ দিছে এতিয়া বৰষুণ দিছে ইমান দিনে বৰষুণ দিয়া নাছিল বৰষুণ দিয়াৰ কাৰণে আসলতে বেয়া হোৱাও নাই বাৰু ভালেই হৈছে কাৰণ ধুলিময় হৈ গৈছিল গোটেই পৰিবেশ আৰু এতিয়া বৰষুণ দিয়াৰ কাৰণে অকমান ভাল হৈছে যদিও ঠাণ্ডা হৈছে তথাপিও সকলোৱে ভালে পাইছে বুলি ভাবিছো বৰষুণ দিয়াৰ কাৰণে আৰু আপোনালোকৰ ফালে বতৰ কেনেকুৱা জনাব আৰু তাৰ পিছতে চাব এখন পিওর নুনি মাল্টি কালাৰ ৱৰ্ক কৰা হৈছে চাদৰখনৰ আসলত চাওকচোন পাৰিটো হ'ব গ্ৰীন মাল্টি কালাৰ ৱৰ্কত আহিছে এখন চাদৰ খুব ধুনীয়া হয় মাজত চাব এনেকৈ ডবুৱাৰ কাম কৰা হৈছে পিওর নুনি মাটিশালত বোৱা আৰু এইখন চাদৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1850 টকা 1850 रुपीसত এইখন চাদৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব খুব ধুনীয়া মাল্টি কালাৰৰ এখন পিওর নুনিৰ চাদৰ আৰু ইয়াৰ পিছতে পিওর নুনি চাদৰ মাটিশালত বোৱা আপোনালোকক মই দেখাই দিছো কাৰণ মাটিশালত বোৱা চাদৰ কেইখন বহুতে বিচাৰি থাকে ৰেডত আহিব এখন ৰেড পাৰিত হ'ব বিচনি ঘাই দেখিছেনে ৰেড পাৰিত এনেকৈ বিচনি ঘাই কৰা আছে আৰু ৰেডৰে এনেকৈ আৰু এটা ডিজাইন এইটো এটা ডিজাইন আছে বৰফি ঘাইত কৰা আছে চাওকচোন এখন পিওর নুনি চাদৰ হ'ব আৰু এইকেইখন চাদৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 1650 1650 টকাত এইখন চাদৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইটো ৰাণী পিংকত আহিব এখন ৰাণী পিংকত আহিব পাৰিটো এনেকৈ ৰাণী পিংকতে আছে আসলৰ কামখিনি এনেকৈ আছে লগতে পাব আপোনালোকে গ্ৰীন চাওক এখন গ্ৰীনৰ ডিজাইন দেখাই দিছো খুব ধুনীয়া হয় আসলটো চাওকচোন এনেকৈ কৰা আছে ফুলৰ কাম আৰু মাজত বুটা কৰা আছে দেই প্ৰতিখন চাদৰতে মাজত বুটা দিয়া হৈছে আৰু এইখন আহিব কফি কালাৰত চাওক
এখন কপি কালাৰত আহিব পিয়ৰ নুনি চাদৰ দীঘে বানিয়ে পিয়ৰ নুনি বোৱা হৈছে মাটিশালত বোৱা হয় আমাৰ ধেমাজিতে বোৱা হয় আমাৰ থলুৱা শিপিনীৰ দ্বাৰা প্ৰস্তুত কৰা খুব সুন্দৰ এখন চাদৰ যদি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব আৰু এইকেইদিন যিহেতু খুব ঠাণ্ডা পৰিছে বহুতেই বেছি ঠাণ্ডা পৰিছে সেইকাৰণে ঠাণ্ডাত পিন্ধিব পৰা কেইযোৰমান পদ্মিনী কাপোৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু লগতে শ্বেয়াৰ কৰিব সকলোৰে লগত প্ৰথমে চাব হোৱাইটত এযোৰ পদ্মিনীৰ কাপোৰ হ'ব দীঘে বানিয়ে পদ্মিনী বোৱা হৈছে আৰু পদ্মিনীৰ কাপোৰ চিম্পুলত বহুতে বিচাৰি থাকে ইমান বহুত বেছি ষ্টক নাহে যিহেতু আমাৰ পদ্মিনী কাপোৰ বোৱা শিপিনী সকলোবিলাক শিপিনীয়ে প্ৰায় মিচিং সম্প্ৰদায়ৰ হয় গতিকে তেওঁলোকে মিচিং ডিজাইনতহে কাপোৰসমূহ বৈ উলিয়ায় আমাৰ অসমীয়া শিপিনীসকলে ইমান বহুত বেছি কাপোৰ উলিয়াই ষ্টক দিবও নোৱাৰে আমাক আৰু সেইকাৰণে বহুতে বিচাৰি থাকে সিম্পল ডিজাইনত পদ্মিনী কাপোৰ কিন্তু ইমান বেছি ষ্টক এভেইলেবল নহয় কেতিয়াবা 2-4 পিস আহে তেনেকৈ ষ্টক শেষ হৈ যায় আৰু তাৰ মাজতে আপোনালোকৰ কাৰণে বুৱাই নিছোঁ এইযোৰ সিম্পল ডিজাইনৰ দীঘে বানিয়ে পদ্মিনী কটনৰ কাপোৰ চাওক আচলত এনেকৈ কেছৰ কাম কৰা হৈছে কেছটো এনেকৈ ডাঙৰকৈ দিয়া হৈছে আৰু মাজতে এনেকৈ লগোৱা কৰি দিয়া হৈছে দেখিছেনে আৰু লগতে এই কাপোৰযোৰত এনেকৈ মাজত কেমেৰা ধৰিব পাৰিছেনে নাই আপোনালোকে চাওকচোন এনেকৈ মাজতে অকণমান নুনি এনেকৈ বানীটোত বৈ এনেকৈ গৰিয়লি কৰি দিয়া হৈছে আৰু এই কাপোৰযোৰ আপোনালোকে এনেকুৱা ছিজনত পিন্ধি খুব বেছি ভাল পাব যিহেতু এযোৰ ঊলৰ কাপোৰ হয় এনেকুৱা ঠাণ্ডাত আপোনালোকে পিন্ধি খুব বেছি ভাল পাব আৰু লগতে এই কাপোৰযোৰৰ থাকিব এইকেইটা সাইড পাৰি আৰু ব্লাউজৰ পিছো থাকিব ব্লাউজৰ পিছত লগাবৰ কাৰণে এটা পাৰি থাকিব আৰু লগতে থাকিব এখন খুব সুন্দৰ মেখেলা লাখনো দেখিছে ইমানখিনিলৈকে এনেকৈ ফুলৰ কাম কৰা হৈছে আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 2100 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ইয়াৰ কালাৰ আছে এইটো এটা আছে গ্ৰীণ দেখিছেনে কেছৰ ডিজাইনটো এনেকৈ গ্ৰীণতে কৰা হৈছে আৰু ব্লুৰ আজি কেইবাযোৰো লৈ আহিছোঁ যিহেতু ব্লু কালাৰটো সকলোৱে বিচাৰি থাকে যোগান ধৰিবহে নোৱাৰো ব্লু কালাৰৰ ধুলাই পাতৰ কাপোৰ বিচাৰে এনেকৈ কেছত কাম কৰা ধুলাই পাতৰ কাপোৰ বিচাৰে ব্লু কালাৰ কিন্তু বিচৰা মতে ষ্টক নাথাকে ষ্টক আউট হৈ যায় এইবিলাক কাপোৰ যিহেতু সিম্পল কাপোৰবিলাক সকলোৱে বিচাৰে সকলো সময়তে যিহেতু ৱেৰ কৰিব পাৰে তেওঁলোকে আৰু এইযোৰ চাব গ্ৰীণত এনেকৈ আছে আচলটো এনেকৈ কৰা আছে মাজত একে ডিজাইন হ'ব ডবোৱা কৰি দিয়া হৈছে মেলি নেদেখাওঁ এইযোৰ কাপোৰ ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট ৰাখি আমাক যোগাযোগ কৰিব ব্লুৰ আন এযোৰ দেখাই দিছোঁ এইযোৰ আচলৰ ডিজাইনটো এনেকুৱা হ'ব কেছৰ কামখিনি চাওকচোন কেছৰ কামখিনি এনেকৈ কৰা আছে আপোনালোকৰ যি জোৰাই ভাল লাগিছে সেই জোৰা আপোনালোকে আমাৰ পৰা স্ক্ৰীনশ্বটটো ৰাখি আপোনালোকে আমাক হোৱাটছআপত যোগাযোগ কৰিব ল'ব পাৰিব মাত্ৰ 2100 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইটো এটা আছে কেছৰ ডিজাইন চাওকচোন কেছৰ ডিজাইন এইটো এটা আছে আৰু লগতে পাৰিখিনি চাওকচোন খুব বেছি ধুনীয়া হয় ল'ব পাৰিব মাত্ৰ 2100 টকাত ল'ব পাৰিব নেক্সট এযোৰ চাব এইযোৰ পদ্মিনী ব্লু কালাৰৰ চিম্পুল এযোৰ জোৰা হ'ব আচলৰ ডিজাইনটো চাব এয়া আচলটো এনেকৈ কাম কৰা হৈছে দেখিছেনে এইখন চাদৰখন মাজতে বুটাৰ কাম কৰা হৈছে এইখন হ'ব চাদৰখন আৰু একেবাৰে কম প্ৰাইচত লৈ আহিছোঁ আজি আপোনালোকৰ কাৰণে মাত্ৰ 2800 টকাত এযোৰ কাপোৰ লৈ আহিছোঁ চাওক এইখন মেখেলাখন আহিব মেখেলাখন লগতে পাব আপোনালোকে এইকেইটা সাইড পাৰি আৰু ব্লাউজৰ পিচ থাকিব ল'ব পাৰিব মাত্ৰ 2800 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এযোৰ চাব ৰাণী পিংকত আনিছোঁ সিম্পল এযোৰ কাপোৰ আচলৰ ডিজাইনটো চাব এয়া আচলৰ ডিজাইনটো এনেকুৱা হ'ব এখন হ'ব চাদৰখন এইযোৰৰ প্ৰাইচ আহিব অনলি 28 মাত্ৰ 2800 টকাত আপোনালোকে এইযোৰ কাপোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইখন হ'ব ইয়াৰে মেখেলা আৰু লগতে পাব এইকেইটা সাইড পাৰি আৰু ব্লাউজৰ পিচ গতিকে ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আমাক যোগাযোগ কৰিব তাৰ পিছতে চাব এইযোৰ ব্লেক কালাৰৰ খুব হেভি ডিজাইনৰ এইযোৰ মিচিং মেখেলা চাদৰ সাইড পাৰিটো এনেকৈ পাহাৰ ডিজাইনত সাইড পাৰিটো বনাই দিয়া হৈছে আচলৰ ডিজাইনটো চাব এনেকুৱা দেখিছেনে ব্লেকত খুব ধুনীয়া হয় মাল্টি কালাৰ ৱৰ্কত কাম কৰা হৈছে দেখিছে আৰু লগতে সাইড পাৰিটো এনেকৈ পাহাৰ ডিজাইনতে সেল্ফ বৰ্ডাৰো হ'ব সেল্ফ বৰ্ডাৰত এনেকৈ বনাই দিয়া হৈছে এইখন হ'ব চাদৰখন আৰু লগতে পাব এখন খুব সুন্দৰ মেখেলা দেখিছে মেখেলাখনো বহুত ওপৰলৈকে কাম কৰা আছে মেখেলাখন
মেখেলাখন ইমানখিনিলৈকে কাম আছে আৰু এইবিলাক কাপোৰ আপোনালোকে যিকোনো এটা কালাৰ যদি এযোৰ কাপোৰ আপোনালোকে কিনি লয় তাৰপিছত আৰু আপোনালোকৰ কিনিবলৈ প্ৰয়োজন নাথাকে কাৰণ এইবিলাক কাপোৰ কেতিয়াও বেয়া হৈ নাযায় যিমান পিন্ধিলেও যিমান ধুলেও সদায় একেই হৈ থাকে আৰু এইটো হ'ব ব্লাউজৰ পিচ আৰু কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 4450 4450 টকাত মাত্ৰ 4450 টকাতে এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ইয়াৰ পিছতে চাব এইযোৰ অকণমান ডাৰ্ক ৰেডত আহিছে খুব ধুনীয়া এইযোৰ কাপোৰ অকণমান চিম্পুল হয় কিন্তু খুব ধুনীয়া এইযোৰ কাপোৰ চাওকচোন মাল্টি কালাৰ ৱৰ্কত কাম আছে গোটেই চাদৰখনত চাওক ঠাইটো চাওকচোন কিমান বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু এয়া মাজলৈ এনেকৈ দুটা দুটাকৈ বুটাৰ কাম কৰা আছে মাজলৈ এনেকৈ এটা এটাকৈ ফুলৰ কাম কৰা আছে বুটাৰ কাম কৰা আছে এইখন হ'ব চাদৰখন আৰু ইয়াৰ লগতে পাব আপোনালোকে খুব সুন্দৰ এখন মেখেলা এইখন খুব বেছি ধুনীয়া এখন মেখেলা চাওকচোন এইখন আৰু লগতে পাব আপোনালোকে চাইড পাৰিকেইটা চাব কাপোৰযোৰ কিমান ধুনীয়া হয় চাওকচোন এইকেইটা চাইড পাৰি আপোনালোকে লগাই মেলি ল'লে খুব বেছি ভাল লাগিব লগতে থাকিব ব্লাউজৰ পিচটো আপোনালোকে এটা হাত দীঘল চাইজৰ ব্লাউজ চিলাবও পাৰিব হাত দীঘল চাইজৰ এটা ব্লাউজ হৈ যাব আৰু এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3150 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব একেবাৰে ন্যূনতম দাম সেইটো হৈছে একেবাৰে ন্যূনতম দাম 3150 টকা আপোনালোকে পটাপট সংগ্ৰহ কৰিব আৰু তাৰ পিছতে দেখাইছো এযোৰ সেমিনুনি কাপোৰ গ্ৰে কালাৰৰ সেমিনুনি কাপোৰ খুব সুন্দৰ হয় চাওকচোন সেল্ফ বৰ্ডাৰত থাকিব আৰু ইয়াৰে এইখন হ'ব চাদৰখন আচলৰ ডিজাইনটো চাওকচোন কিমান ধুনীয়া হয় মাজে মাজে কিছুমান DMC ৱৰ্ক কৰা হৈছে কিছুমান সূতা ৱৰ্ক কৰা হৈছে আৰু চাদৰখন চাব কিমান হেভি হয় চাবচোন গোটেই চাদৰখনতে ইমান ধুনীয়াকৈ ফুলৰ কাম কৰা আছে আৰু বৰ্ডাৰটো চাওক পুৰা এনেকৈ ফিক্স কৰি কাম কৰা হৈছে খুব ধুনীয়া এযোৰ কাপোৰ আৰু লগতে পাব এখন মেখেলা দেখিছে এইখন মেখেলাখন ইমানখিনিলৈকে কাম কৰা আছে চাদৰখন বহুত বেছি হেভি হ'ব খুব বেছি ধুনীয়া লগতে আপোনালোকক কাপোৰযোৰৰ চাইড পাৰি মেখেলাখনত ব্লাউজত লগাব আৰু লগতে ব্লাউজত লগাবৰ কাৰণে চাইড পাৰি দুটা দিয়া আছে এইটো এটা আছে চাইড পাৰি এনেকৈ দিয়া আছে আপোনালোকে ব্লাউজত ডিজাইন লগাই ল'ব পাৰিব পিঠিফালে যদি কিবা ডিজাইন কৰিব বিচাৰে লগতে আপোনালোকক হাতত লগাবৰ কাৰণে এইটো চাওক এনেকৈ ডাঙৰকৈ এইটো চাইড পাৰি বনাই দিয়া হৈছে এইটো পাৰিটো হাতত আপোনালোকে লগাই ল'ব লগতে যদি আপোনালোকে ডিজাইন দিব বিচাৰে কিবা যদি ডিজাইন লগাব বিচাৰে তেতিয়াহ'লে আপোনালোকে পিঠিফালে এইটো এনেকৈ এক্সট্ৰাকৈ এটা পাৰি বৈ দিয়া হৈছে কাপোৰযোৰ আৰু এই কাপোৰযোৰ আপোনালোকে যদি ল'ব বিচাৰে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 5100 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু ভাল লাগিলে আপোনালোকে মই এনেকৈ থাকোঁতে আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব বহুত বেছি ধুনীয়া এযোৰ কাপোৰ আপোনালোকে ভবা ধৰণেৰে ভবাতকৈ বহুত বেছি ধুনীয়া কিন্তু আপোনালোকে যেতিয়া কাপোৰযোৰ ল'ব হাতত পৰিব আপোনালোকৰ তেতিয়াহে আপোনালোকে অনুভৱ কৰিব পাৰিব খুব বেছি ধুনীয়া হয় ল'ব পাৰিব মাত্ৰ 5100 ৰুপিছত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ইয়াৰ পিছতে দেখাইছো উকা টচৰ যোৰা এখন হ'ব চাদৰখন এখন হ'ব মেখেলা আৰু এইটো ব্লাউজ পিচ 35 পান্নাত পাব উকা টচৰ যোৰা মোক দেখুৱাবলৈ কৈ থাকে বহুতে ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 5400 টকা 5400 ৰুপিছত ল'ব পাৰিব এখন চাদৰখন ব্লেক টচৰ হ'ব আৰু আপোনালোকে যদি আপোনালোকক সৰহকৈ লাগে তেতিয়াহ'লে আপোনালোকে আমাক অৰ্ডাৰ কৰিব আমাৰ সকলোবিলাক অৰ্ডাৰ আমি বোৱাইও দিওঁ এখন চাদৰখন খুব ধুনীয়া পাব মাৰ দিয়া নাই মাটিশালত বোৱা হ'ব এখন চাদৰখন ইয়াৰে এখন মেখেলা আৰু ব্লাউজ পিচ পাব এখন মেলি দেখাবৰ মই ভাবিছো বিশেষ প্ৰয়োজন নাই কাৰণ উকাই হয় কোৱালিটি এনেকুৱা হ'ব মই দেখাই দিছো আপোনালোকক খুব ধুনীয়া হ'ব কোৱালিটি যিহেতু মাটিশালত বোৱা আৰু আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 5400 টকাত আপোনালোকে উকা টচৰ যোৰা আমাৰ পৰা লাভ কৰিব আৰু যদি আপোনালোকে সিংগল মেখেলা ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 37 আৰু 38 35ৰ পৰা 38 পান্নালৈকে আপোনালোকে ল'ব পাৰিব আৰু সেই অনুসৰি দাম হ'ব 2000 টকাৰ পৰা 2200 টকালৈকে দাম আহিব পান্না অনুসৰি আৰু খুব ধুনীয়া পাব আপোনালোকে কোৱালিটি আৰু লগতে যদি আপোনালোকে সিংগল ব্লাউজৰ পিচ ল'ব বিচাৰে ব্লাউজৰ পিচ ল'ব পাৰিব হাত দীঘল ব্লাউজৰ কাৰণে আপোনালোকে আমাৰ পৰা যদি টচৰ কাপোৰ আপোনালোকে আমাৰ পৰা ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰিব 1200 ৰুপিজ 1200 টকা ল'ব পাৰিব আৰু যদি আপোনালোকে চিম্পল ব্লাউজ পিচ ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ পৰা 1000 ৰুপিজত লাভ কৰিব পাৰিব আপোনালোকে যেনেকুৱা বিচাৰে যদি আপোনালোকৰ পাঞ্জাবী পিচৰ যদি প্ৰয়োজন তেতিয়াহ'লে পাঞ্জাবী পিচ
পিছৰ কাৰণেও ল'ব পাৰিব পাঞ্জাবী পিছৰ কাৰণে যিহেতু 3 মিটাৰমান কাপোৰৰ প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকে সেনেকৈ ল'ব পাৰিব আৰু তাৰপিছতে এযোৰ দেখাই দিওঁ ডাইট টছৰ এযোৰ কাপোৰ খুব ধুনীয়া পিংক কালাৰৰ এযোৰ ডাইট টছৰ কাপোৰ এইখন হ'ব চাদৰখন দেখিছে এইখন চাদৰখন আৰু এইকেইটা চাইড পাৰিকেইটা লগতে আছে চাদৰখনৰ এইকেইটা চাইড পাৰি হ'ব এইখন চাদৰখন মাজলৈ এনেকৈ বুটাৰ কাম কৰা হৈছে মাত্ৰ আপোনালোকে ল'ব পাৰিব 5800 5800 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ইয়াৰে এইখন হ'ব চাদৰখন ব্লাউজ পিচটো চিম্পল হ'ব এটা পাৰি থাকিব এইটো হ'ব ব্লাউজৰ পিচ ডাইট টছৰ যোৰা আপোনালোকৰ যদি বাজেটত আহিছে আপোনালোকে স্ক্ৰীনশ্বট ৰাখি আমাক যোগাযোগ কৰিব ইয়াৰে এইখন হ'ব মেখেলাখন এইখন চাদৰখন মাত্ৰ 5800 টকা 5800 ৰুপিছত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ইয়াৰে পিছত আজি লৈ আহিছোঁ একেবাৰে শেষৰ কাপোৰযোৰ পিয়ৰ নুনিৰ এযোৰ যোৰা এইযোৰ চাব পিয়ৰ নুনি যোৰা দীঘে বানিয়ে আৰু মাজত এনেকৈ সৰুকৈ অকণমান গৰিয়লিৰ কাম কৰা হৈছে গোটেই কাপোৰযোৰৰ চাওকচোন কিমান হেভিকৈ ফুলৰ কাম কৰা আছে চাওক এইখন হ'ব চাদৰখন আপোনালোকৰ ইয়াত চাইড পাৰি লগোৱাৰ প্ৰয়োজনেই নাই এই কাপোৰযোৰ আৰু যদি আপোনালোকে লগাব বিচাৰে লগাইও ল'ব পাৰিব চাইড পাৰিকেইটা এক্সট্ৰাকৈ এনেকৈ দি দিয়া হৈছে এনেকৈ ব্লেক কালাৰত ৰখা হৈছে খুব ধুনীয়া এযোৰ পিয়ৰ নুনিৰ কাপোৰ আৰু এই কাপোৰযোৰ যদি আপোনালোকে লেবত টেষ্ট কৰিব বিচাৰে তেতিয়াহ'লেও আপোনালোকে এই কাপোৰযোৰ ভেজাল নাপাব 100% পিয়ৰ নুনিৰ হ'ব আৰু এইখন হ'ব ইয়াৰে মেখেলাখন দেখিছে এইখন মেখেলাখন আৰু আপোনালোকক এইখিনিতে কওঁ যিসমূহ পিয়ৰ টছৰ কাপোৰ আমি যিসমূহ আপোনালোকক যোগান ধৰি থাকোঁ সেই সকলোবিলাক কাপোৰে 100% পিয়ৰ টছ তাত একেবাৰে ভেজাল নাই আমাৰ ধেমাজিতে সব প্ৰডাকশ্যন হয় ধেমাজিতে কৰা ধেমাজিতে বোৱা কাপোৰ আমাৰ ধেমাজিৰ শিপিনীয়ে থলুৱা শিপিনীয়ে বোৱা কাপোৰ আপোনালোকক দি থাকোঁ 100% পিয়ৰ টছ হয় যদি আপোনালোকে লেবৰেটৰী টেষ্ট কৰে তেতিয়া আমি সিমানখিনিলৈকে ৰিস্ক ল'ম যদি আপোনালোকে লেবৰেটৰী টেষ্ট কৰে তাত যদি আপোনালোকৰ মিক্স বুলি ওলায় তেতিয়া আমি মানি ল'ম আমি সিমানখিনিলৈকে আপোনালোকৰ ৰিস্ক লৈছোঁ গতিকে আপোনালোকে নিশ্চিন্তমনে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰে যদিও আপোনালোকে আমাৰ সিল্ক মাৰ্ক নাপায় কাপোৰৰ সিল্ক মাৰ্ক নাপায় কাৰণ আমি সিল্ক মাৰ্কটো এতিয়ালৈকে লোৱা নাই সিল্ক মাৰ্ক নহ'লেও কিন্তু 100% পিয়ৰ আপোনালোকে পিয়ৰ টছ পিয়ৰ মুগা আপোনালোকে আমাৰ পৰা লাভ কৰিব আৰু লগতে পিয়ৰ নুনি 100% পিয়ৰ নুনি আৰু এই কাপোৰযোৰ 100% পিয়ৰ নুনিৰ হ'ব মাজত অকণমান গাড়ী দিয়া আছে আৰু এইটো হ'ব ব্লাউজৰ পিচটো চিম্পল হ'ব আৰু এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 4450 4450 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ভিডিঅ'ৰ একেবাৰে শেষত জনাওঁ আপোনালোকক আমাৰ দোকানখন হৈছে ধেমাজি ডিষ্ট্ৰিক্ট বৰদলনি আৰু আমাৰ দোকানখন নেশ্যনেল হাইৱে 15ৰ ওচৰতে আছে একেবাৰে কাষতে লাগি আছে যদি আপোনালোকে আহিব বিচাৰে তেতিয়াহ'লে আমাৰ বৰদলনি চেণ্টাৰতে ৰৈ আপোনালোকে যিটো আমাৰ নৰ্থ লখিমপুৰ ৰোড সেই ৰোডটোতে আমাৰ দোকানখন আছে আৰু খুব সুন্দৰকৈ চাই মেলি আপোনালোকে হাতেৰে চুই মেলি চাই আৰু আপোনালোকে খুব সুন্দৰকৈ চাই মেলি কাপোৰ মনৰ পচন্দৰ কাপোৰযোৰ ল'ব পাৰিব লগতে হ'লচেলো ল'ব পাৰিব হ'লচেলো দিয়া হয় ৰিটেইলো দিয়া হয় আপোনালোকে যেনেকৈ ধৰণৰ বিচাৰে তেনেকেই আমাৰ পৰা ল'ব পাৰিব আৰু পুনৰ ধুনীয়া কালেকশ্যন আপোনালোকৰ মাজলৈ লৈ আহিম তাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ সকলো ভালে থাকক সুস্থ থাকক